কথাটো কওঁ কিন্তু সদায় শিয়ালৰ উপায়টো নল'ব, মাজে মাজে হৰিণাৰ উপায়টো ল'ব, কিন্তু মাজে মাজে শিয়ালৰ উপায়টো ল'ব। কাৰ সন্মুখত কেতিয়া আৰু কিয় কৈ আছে সেইটো চাব লাগিলে এই উপায়টো লোৱাটো দৰকাৰ। এতিয়া আমি বিজ্ঞানৰ কথাটোলৈ আহোঁ। এটা সময় আছিল য'ত চৰাই আকাশেৰে উৰি গৈছিল। আজিকালি চৰাইবোৰ আকাশেৰে উৰি যায়, এতিয়াও যায়, কিন্তু তাৰ লগতে আমি এতিয়াও মই কিমানবাৰ প্লেনত অহা যোৱা কৰিছোঁ, আপোনালোকেও দেখিছে, আপোনালোকেও উৰিছে কেইদিনমানবাৰ, কিন্তু এতিয়াও কিবা হেলিকপ্টাৰখন পাৰ হৈ গ'লে, এৰোপ্লেনখন পাৰ হৈ গ'লে চোতাললৈকে দৌৰি আহি চোৱাৰ অভ্যাস আমাৰ সকলোৰে আছে। এতিয়াও যদি আমাৰ ইফালে ৰাষ্ট্ৰপতি আহে, প্ৰধানমন্ত্ৰী আহে, মুখ্যমন্ত্ৰী আহে, যেতিয়া হেলিকপ্টাৰ লৈ আহে, আমি চাবলৈ খুব মন যায়, এনেকুৱাকৈ আকাশলে ভেবা লাগি চাই থাকোঁ। চাওঁ নাই, সকলোৱে চাওঁ, যিমান ডাঙৰ মানুহ নহওক কিয় চবেই চায়, এবাৰ হ'লেও চায়, এনেকুৱাকৈ চাবলৈ মন যায়। এয়া আমাক বিজ্ঞানে দিয়া উপহাৰ। এই বিজ্ঞানে দিয়া উপহাৰবোৰ আমি তেতিয়া গ্ৰহণ কৰিব পাৰিম যেতিয়া আমাৰ অন্তৰৰ ভিতৰত আমি একোগৰাকী বিজ্ঞানৰ মানুহ জন্ম দিব পাৰিম। পৃথিৱীত এনেকুৱা নহয় যে বিৰাট ধনী মানুহ এজনৰ ঘৰৰ পৰা, বিৰাট ধুনীয়া সমাজ এখনৰ পৰা আহিছে কাৰণে তেওঁ বিজ্ঞানী হ'ব পাৰিছে, তেওঁ বিজ্ঞান জানিছে। APJ আব্দুল কালাম ক'ৰ পৰা আহিছিলে, কেনেকুৱা এটা পৰিয়ালৰ পৰা আহিছিলে, তাৰপিছতো তেওঁ বিজ্ঞানৰ কি দি থৈ যোৱা নাই ভাৰতক। আজি ভাৰতবৰ্ষই গৌৰৱ কৰিব পৰা যিসকল মানুহ আছে তাৰ ভিতৰত APJ আব্দুল কালাম অন্যতম, যাক লৈ আমি গৌৰৱ কৰোঁ, যিয়ে আমাৰ ভাৰতবৰ্ষখনক গঢ়ি থৈ গৈছে, যিয়ে আমাক অগ্নিৰ দেউতা দিছে, মিছাইল মেন APJ আব্দুল কালাম। এতিয়া কথাটো হৈছে, কালি মই গৰৈমাৰীৰ এটা বাতৰি পঢ়িছিলোঁ। গৰৈমাৰীৰ এজন ছাত্ৰ, এনেই সাধাৰণ ছাত্ৰ এজন, মুছলমান ছাত্ৰ এজন, মই নামটো পাহৰিলোঁ ছাত্ৰজনৰ, এনেই সাধাৰণ ঘৰ এখনৰ ছাত্ৰ। কালি JEE মেইনছৰ ৰিজাল্ট দিছিলে, প্ৰায় 99.24% পাই ভাৰতবৰ্ষৰ 4 লাখ ল'ৰা ছোৱালীৰ ভিতৰত অন্যতমভাৱে জিলিকি উঠা এজন মুছলমান ছাত্ৰ, তেনেই সাধাৰণ ঘৰৰ এজন ছাত্ৰ। বিজ্ঞান শিক্ষাই সেই ছাত্ৰজনক এটা সময়ত ক'লৈ লৈ যাব আপোনালোকে ভাবকচোন। কিমান সুন্দৰ এটা ৰিজাল্ট। সেই ছাত্ৰজনে বহুত ডাঙৰ কলেজ এখনত পঢ়া নাই, কিন্তু সেই ছাত্ৰজনে বহুত ধনী ঘৰ এখনৰ পৰা অহা নাই, কিন্তু বহুত ডাঙৰ কোচিং ইনষ্টিটিউট এটাত নাই যোৱা, কিন্তু আপোনালোকে যিসকল শিক্ষকক লগ পাইছে ঠিক তেনেকুৱা শিক্ষকেই তেওঁলোকক পঢ়াইছে। মাত্ৰ সেই শিক্ষকসকলে যেতিয়া তেওঁলোকক পঢ়াইছে তেওঁলোকে গুৰুত্ব সহকাৰে পঢ়িছে, কাৰণ কোৱা হয় নহয় যে ছাত্ৰৰ এটাই কাম, সেইটো হৈছে অধ্যয়ন। ছাত্ৰই অধ্যয়ন কৰিব লাগিব, আৰু সেই অধ্যয়ন শিক্ষকে কৰাইছে। যেনেকুৱাকৈ আমাৰ দ্ৰোণই অধ্যয়ন কৰাইছিলে আৰু অৰ্জুনে ধেনু শিকিছিলে, ঠিক তেনেকুৱাকৈ অধ্যয়ন কৰাব লাগিব। আপোনালোকৰ ওচৰত দ্ৰোণ আছে, আপোনালোকে অৰ্জুন হৈ শিকিবলৈ আৰম্ভ কৰক।